পিতৃৰ ইউটিউবত চাই আছিল পুত্ৰৰ এয়াৰ শ্ব' আহিছিল দুঃসংবাদ টিভি বা ইউটিউবত চোৱা বুলি পুত্ৰই ক'লে শেষ কথা সেই ভিডিঅ'টো চাই পিতৃয়ে গম পালে উইং কামাণ্ডাৰ পুত্ৰৰ মৃত্যুৰ কথা ডুবাই এয়াৰ শ্ব'ৰ অনুশীলনৰ সময়ত সংগঠিত ভয়ংকৰ দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ নমাংস চিয়ালৰ মৃত্যু হয় হিমাচল প্ৰদেশৰ কংগ্ৰা জিলাৰ পাটিয়ালাকাৰ গাঁৱৰ পাইলটজনে তেজছ লাইট কম্বেট এয়াৰক্ৰাফ্ট উৰণ প্ৰদৰ্শন চলাই আছিল নিশা প্ৰায় 2:10 হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় তেজছ যুদ্ধ বিমান এই ঘটনাত মৃত্যু হয় নমাংছৰ নমাংস চিয়ালৰ পিতৃ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ অধ্যক্ষ জগন্নাথ চিয়ালে সংবাদ মাধ্যমৰ আগত কয় যে সেই সময়ত তেওঁ পুত্ৰৰ বিমান উৰণৰ ভিডিঅ' ইউটিউবত চাই আছিল এই সন্দৰ্ভত পুত্ৰক হেৰুৱা পিতৃয়ে কয় মোৰ ল'ৰাই টিভি বা ইউটিউবত এয়াৰ শ্ব'টো চাবলৈ কৈছিল সেইটোৱে আছিল পুত্ৰই মোক কোৱা শেষ কথা শুকুৰবাৰে সন্ধিয়া ইউটিউবত পুত্ৰৰ এয়াৰ শ্ব'ৰ ভিডিঅ' বিচাৰি আছিল জগন্নাথে সেই সময়তে তেওঁ ডুবাইত তেজছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰটো লাভ কৰে তেওঁ পুত্ৰই আৰু কেতিয়াও ঘৰলৈ উভতি নাহে বৰ্তমান কলকাতাত প্ৰশিক্ষণ লৈ আছে নমাংছৰ পত্নীয়ে তেওঁৰ পিতৃ মাতৃয়ে দুসপ্তাহ পূৰ্বে কংগাৰৰ পৰা কইম্বাটুৰলৈ আহিছিল নাতিনীয়েক আইজাক চোৱা চিতা কৰিবলৈ দুৰ্ঘটনাৰ পাছৰে পৰা সমগ্ৰ পৰিয়ালটো বাকৰুদ্ধ হৈ পৰিছে এয়াই জীৱন কি নিষ্ঠুৰ সময় নেশ্যনেল ডেস্ক নিউজ এড আছাম